পিপিএলৰ দ্বিতীয়খন তালিকা ইতিমধ্যে প্ৰকাশ পালে আৰু খৈৰাবাৰীত আপোনাক প্ৰাৰ্থিত্ব দিলে প্ৰথম প্ৰতিক্ৰিয়া কি হ'ব প্ৰথম প্ৰতিক্ৰিয়া হিচাপে মই এতিয়াই ক'ব বিচাৰিছোঁ ৰাইজৰ আশীৰ্বাদত আৰু বিটিআৰ প্ৰধান আৰু ইউপিপিএল ৰাজনীতি দলৰ সভাপতি সন্মানীয় প্ৰমোদ বড়ো ছাৰৰ আৰু হাইকমাণ্ডৰ যি এটা মানে সিদ্ধান্ত সেই সিদ্ধান্তৰ মৰ্মে আজি মোক 31 নং খৈৰাবাৰী পৰিষদীয় সমষ্টিত মোক ইউপিপিএলৰ এজন প্ৰাৰ্থী হিচাপে তেওঁলোকে ঘোষণা কৰিছে তাক লৈ মই নিজাববীয়াভাৱেও আনন্দ পাইছোঁ আৰু এটা দায়িত্ব গধুৰ দায়িত্ব এটা আহিল বুলি মই ভাবিছোঁ আৰু এই গধুৰ দায়িত্বটো শিৱ ছাৰ আমাৰ ৰাইজৰ চবৰ আশীৰ্বাদত চবৰ মানে মতামত ছাজেশ্যনত আগুৱাই নিয়াত অসুবিধা হ'ব বুলি মই ভাবা নাই আচ্ছা আপনি কি কি ইস্যু লৈ পেলাই ৰাইজৰ কাষলৈ যাব মোৰ ইস্যু নহয় আমাৰ যিখিনি বিটিআৰ অঞ্চলত 26টা জাতি জনগোষ্ঠী আছে আৰু এই 26টা জাতি জনগোষ্ঠীৰ যেটো বহু আকাংক্ষা আছে সমস্যা আছে আৰু দীৰ্ঘকাল এই অঞ্চলত যেটো এটা সংগ্ৰাম চলিছিল এই সংগ্ৰামৰ এটা ফল হিচাপে 2020 চনৰ 27 জানুৱাৰী বিটিআৰ শান্তি চুক্তি সম্পাদন হৈছিল ভাৰত চৰকাৰ অসম চৰকাৰ আৰু যিখিনি মানে আন্দোলনকাৰী দল সংগঠন নেতাবিলাকৰ লগত ইয়াৰে মূল গুৰি ধৰোতা আৰু মেন মানুহজন হ'ল আমাৰ বিটিআৰ প্ৰধান ইউপিপিএল ৰাজনীতি দলৰ বৰ্তমান সভাপতি ছাৰ প্ৰমোদ বড়ো ডাঙৰীয়া তেখেতে আজি আমাৰ অঞ্চলটো আগুৱাই নিয়াৰ কাৰণে আমাৰ যুৱ প্ৰজন্ম আমাৰ অৰ্থনৈতিক হোক সামাজিক হোক শৈক্ষিক দিশত আগুৱাই নিয়াৰ কাৰণে এটা বৃহৎ মানে দীৰ্ঘকালীন এটা পৰিকল্পনা তেওঁৰ তাত আছে আৰু ৰাইজৰ ওচৰত অলৰেডি সেইখিনি মানে যিখিনি মিছন ভিজন তেওঁ লৈ মানে অলৰেডি কাম কৰি থকা হৈছে আৰু সেই হিচাপে তেখেতৰ যিখিনি মাষ্টাৰ প্লেন যিখিনি ভিজন বিটিআৰ চুক্তি সম্পাদনৰ যিখিনি মূল দায়িত্ব সেইখিনি পৰ্যায়ক্ৰমে আজি তাৰিখত ৰাজনীতিভাৱে চৰকাৰৰ যোগেদি আগুৱাই যাই আছে তাৰে মই এজন অংশীদাৰ হিচাপে এটা সৈনিক হিচাপে ৰাইজৰ আশীৰ্বাদত আগবাঢ়ি যাবলৈ বিচাৰিছোঁ ৰাইজৰ মৰম চেনেহ লাগিব এইটো আশাটো ৰাইজৰ যিখিনি বিপুল সমৰ্থন আৰু প্ৰমোদ বড়ো যিহেতু আমাৰ নেতা আজি তাৰিখত ঘৰৰ মানুহ ঘৰৰ ল'ৰা দুখীয়াৰ নেতা তেখেতৰ যিখিনি ভিজন দুখীয়া ধনী চবে আঁকোৱালি লৈছে জাতি জনগোষ্ঠী আগবাঢ়িছে হিচাপে আজি যি পৰিৱেশ দেখা পাইছোঁ সেই হিচাপে খৈৰাবাৰী সমষ্টিও বিপুল ভোটত জয়যুক্ত হ'বলৈ গৈ আছে সেইটো পৰিৱেশ আজি তাৰিখত উপলব্ধি কৰিছোঁ হিচাপে মনত বহুত আনন্দিত হৈছোঁ মূল প্ৰতিদ্বন্দ্বী এনেকা মই দেখা নাই মূল প্ৰতিদ্বন্দ্বী কিন্তু গণতন্ত্ৰৰ দেশত যেটো আছু হিচাপে ৰাজনীতি বিভিন্ন দল থাকিব কিন্তু ৰাইজৰ যিখিনি মানে পৰিৱেশ দেখা পাইছোঁ ৰাইজে এটা সিদ্ধান্ত লৈছে যে আমি এইবাৰ আমাক প্ৰমোদ বড়ো লাগে প্ৰমোদ বড়োৱে আমাক শান্তি দিছে প্ৰমোদ বড়োৱে আমাক মানে ৰাস্তা এটা দেখুৱাইছে ৰাইজৰ যি মতামত বা পৰিৱেশটো চাই পিনে ইউপিপিএলে 1 নম্বৰত আছে বৰ্তমানলৈকে